অসমীয়া মানুহবোৰ খুব আবেগিক আমাৰ আবেগবোৰ ধান খেৰৰ জুইৰ দৰে আমি ইমান আবেগিক যাৰ বাবে আমাক আজি অনলাইনতো ভগৱান পোৱা যায় বুলি আমাক ঢপলিয়াই টানি নিব পাৰে কাৰণ আমি আবেগিক আমি ফটো এখন দেখাৰ লগে লগে যদি কোৱা হয় 10 জনক শেয়াৰ কৰক ভাল খবৰ পাব আমাৰ আইসকলে প্ৰথমে শেয়াৰ কৰিব সঁচা কথা এ কাইলৈ যদি কয় মই সঁচা কথা লিখি থৈ যাব পাৰিম কাইলৈ যদি শুনে যে এই আমুকজোপা গছ এজোপা ওলাইছে তাত বোলে ভগৱান ওলাইছে কি কোনোবা এগৰাকী তাত কৃষ্ণ লম্ভিছে বুলি তাত পৰি থাকিব মই আচৰিত হওঁ ভগৱানৰো এনেকুৱা সময় আহিল যে মনুষ্যৰ গাত লম্ভিবলৈ ভগৱানৰো নিজৰো ঠাই আছে আপুনি মই ইমান শুদ্ধ অন্তৰ নহয় যে আপোনাৰ মোৰ গাত ভগৱন্ত লভিলে কেতিয়াবা অসুৰহে লম্ভিব হয়নে আমি যিবোৰ কৰিছো লভিলে কেতিয়াবা অসুৰহে লম্ভিব মই আচৰিত হওঁ যে অসমত ভগৱান লম্ভা মানুহ ওলায় যে ভগৱান কাৰোবাৰ গাত লম্ভিব পাৰে নেকি লম্ভিব এই শব্দটো প্ৰয়োগ কৰিব পাৰো নেকি কেতিয়াবা ভগৱান লম্ভিব পাৰে আচৰিত যে আমাৰ মানুহবোৰ এনেকুৱা এতিয়া যদি হঠাৎ কৰবাত কৈ দিয়ে যে আমুকৰ গাত ভগৱান ওলাইছে যাওক বোলে কি হ'ব আপোনালোকে যদি সেৱা কৰে মনোকামনা পূৰণ হ'ব আৰু কাইলৈ দেখিব দীঘলীয়া শাৰী বাতৰি কৰি তত নাপাম আমি তাত দীঘলীয়া শাৰী ৰাতিপুৱাৰ পৰা তত নাই আমাৰ ঠাইখিনিতো এগৰাকীৰ গাত ভগৱান বোলে লাগিছিল তাৰ পাছত দেখিলো আজিকালি সিদিনা দেউতাক সুধিছো সেইফালে পাৰ হৈ যাওঁতে আগৰ ঘৰটো এতিয়া নাই সেই ঠাইখিনি তেতিয়া 3 মহলীয়া এটা অট্টালিকা হ'ল দেউতাক সুধিলো দেউতা এ ভগৱান ওলোৱা ঘৰটো এইটোৱে নহয় জানো দেউতা কৈছে কি হ'ল দেউতা ন ভগৱান আহিল গ'ল এই ঘৰটো বনাবলগীয়া আছিল যে বনালে আৰু গ'ল গতিকে ব্যৱসায়িক ভিত্তিক ধৰ্মটোক বেপাৰ হ'বলৈ আমি দিব নোৱাৰো আমি মহাপুৰুষে আদৰ্শত আছো আৰু সেই মহাপুৰুষে আদৰ্শটোতে আমি থাকিম এই আমাৰ ধৰ্মটোক আনে বেপাৰ কৰিবলৈ চেষ্টা কৰিব আপোনাৰ মোৰ আবেগক কোনোবাই খেলিবলৈ চেষ্টা কৰিব সেইটোত আপুনি উঠিভাহি যাব নোৱাৰিব গতিকে প্ৰতিগৰাকী অসমীয়াই প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব যে আমি এই মহাপুৰুষীয় আদৰ্শটোকহে পালন কৰিম আপোনাক জোৰ কৰি কোনেও অনা নাই এটা কথা মনত ৰাখিব যে মহাপুৰুষীয় আদৰ্শটোত কাৰোবাক টুপ দি আনিবলগীয়া হৈছে নেকি আজি অনুষ্ঠান দিলৈ আপোনালোকক আনোতে কোৱা হৈছে নেকি যে আপোনালোক আহিব আপোনালোকক এনেকৈ দিয়া হ'ব আপোনালোকক ইমান টকা দিয়া হ'ব আপোনালোকক এনেকৈ আমি শুশ্ৰূষা কৰিম এইবোৰ কথা দিয়া হৈছে নেকি আপোনালোকক নাই হোৱা আপোনালোক আহিছে সত্ৰৰ সৈতে আপোনালোক জড়িত আপোনালোকৰ সত্ৰখন আপোনালোকে ইমান সুন্দৰকৈ পৰম্পৰাৰে জীয়াই ৰাখিছে তাত আপোনালোকক টুপ দিয়া হৈছে নেকি সত্ৰ পৰিচালনা সমিতি আপোনালোকক টুপ দিছে নেকি যে আপোনালোক আহক আপোনালোকৰ পৰিয়ালক আমি এনেকৈ সহায় কৰিম কিন্তু ভাবি চাওক একাংশ ধৰ্মৰ লোকে ধৰ্মান্তকৰণ কৰিবৰ বাবে তেনেকৈ কিন্তু মানুহক টুপ দিবলগীয়া হৈছে গতিকে তেনেকুৱা টুপত আপুনি মই উঠিভাহি নাযাওঁ টুপ খাবলৈ গ'লে সেই বৰলিত লগা মাছটোৰ দৰে আপোনাৰ মোৰ অৱস্থা হ'ব গতিকে সেই টুপটো আপোনাক মোক প্ৰয়োজন নাই গুৰুজনাই আদৰ্শ দি থৈ গৈছে সমাজ দি থৈ গৈছে সেই আদৰ্শ আৰু সমাজত আপুনি মই থাকিম য'ত সাম্যবাদৰ কথা থাকিব য'ত এক ঈশ্বৰবাদৰ কথা থাকিব নালাগে ভগৱন্তৰ বাবে বেলেগ ঠাইত গৈ কামনা কৰিবলৈ পিতৃ মাতৃক ভকতি কৰক মানুহৰ সেৱা কৰক